ভাৰতৰ সংবিধান আৰ্টিকেল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত কোৱা হৈছে যদি কোনো ল'ৰা বা ছোৱালী 18 বয়স অৰ্থাৎ বৰ্তমান সময়ৰ চৰকাৰে এটা বয়স ধৰি দিছে যিটো ল'ৰাৰ বয়স 22 ছোৱালীৰ বয়স 18 ইয়াৰ পিছত কোনো ল'ৰা বা ছোৱালী লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব খোজে তেনেহ'লে থাকিব পাৰে। হেল্ল' গাইজ, মোৰ আজিৰ ভিডিঅ'টো মই এছামিছত বনাই আছোঁ। মই ভালকৈ এছামিছ ক'ব নোৱাৰোঁ, তথাপিও মই এছামিছত বনাই আছোঁ। যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে কমেণ্টতো জনাব, মই আপোনালোকক বুজাই দিয়াৰ চেষ্টা কৰিম। হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো হ'ল UCCৰ ওপৰত। অৰ্থাৎ অসম চৰকাৰ বৰ্তমান এটা বস্তু আনিব খুজি আছে যিটো হ'ল ইউনিফৰ্ম চিভিল কোড। ইয়াৰ অৰ্থ হ'ল ভাৰতৰ সকলো ধৰ্মৰ মানুহৰ বাবে একে ধৰণৰ ব্যক্তিগত আইন পাৰ্চনেল ল' থাকিব। এই পাৰ্চনেল ল'বোৰ সাধাৰণতে এই বিষয়বোৰৰ ওপৰত থাকিব। সেইদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিষয়বোৰ কৈ দিছে, যেনেকুৱা বহু বিবাহ, লিভ ইন ৰিলেশ্যনশ্বিপ আৰু কিছুমান আছে ইত্যাদি। এতিয়া কথা হ'ল যে ভাৰতত বিভিন্ন ধৰ্মৰ মানুহৰ বাবে বেলেগ পাৰ্চনেল ল' আছে, যেনেকুৱা হিন্দু আইন, মুছলিম পাৰ্চনেল ল', খ্ৰীষ্টান আইন ইত্যাদি। এতিয়া কথা হ'ল যে যিবিলাক মানুহে UCC সমৰ্থন কৰে, অৰ্থাৎ তেওঁলোকে কয় যে সকলো মানুহৰ বাবে একে আইন থাকিব, আইনী ব্যৱস্থা সহজ হ'ব ইত্যাদি। যিবিলাকে UCC সমৰ্থন নকৰে তেওঁলোকে কয় ধৰ্মীয় স্বাধীনতাত প্ৰভাৱ পৰিব পাৰে, বিভিন্ন ধৰ্মৰ ৰীতি নীতি আলাদা ইত্যাদি। ভাৰতৰ সংবিধান আৰ্টিকেল 44 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত UCCৰ কথা উল্লেখ আছে, কিন্তু এতিয়ালৈ সমগ্ৰ দেশত সম্পূৰ্ণভাৱে চালু হোৱা নাই। বৰ্তমান সময়ত অসমত UCC আৰম্ভ হোৱা নাই, কিন্তু আইনখন আনিব খুজি আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইটামান আইন কৈ দিছে, সেইদিনা নিউজত শুনা পালোঁ। তাৰে মাজত এটা আছে লিভ ইন ৰিলেশ্যনশ্বিপ। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াত কেইবাটাও ৰায়ত কোৱা হৈছে যদি ল'ৰা বা ছোৱালী 18 বয়সৰ ওপৰত যদি একেলগে থাকিব খোজে তেনেহ'লে থাকিব পাৰিব। ভাৰতৰ সংবিধান আৰ্টিকেল 21 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত কোৱা হৈছে যদি কোনো ল'ৰা বা ছোৱালী 18 বয়স অৰ্থাৎ বৰ্তমান সময়ৰ চৰকাৰে এটা বয়স ধৰি দিছে যিটো ল'ৰাৰ বয়স 22 ছোৱালীৰ বয়স 18 ইয়াৰ পিছত কোনো ল'ৰা বা ছোৱালী লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব খোজে তেনেহ'লে থাকিব পাৰে। ইয়াতে কোনো অপৰাধ বুলি গণ্য কৰা নহয়, কিন্তু নিজৰ ইচ্ছাত থাকিব লাগিব, ইয়াতে কোনো জোৰ জবস্তি নহয়। কিন্তু এইটো বস্তু ইছলামত এলাও নাই, ইছলামত থাকিব নোৱাৰে। গতিকে এইটো বস্তু চৰকাৰে বন্ধ কৰিব খুজি আছে। বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লিভ ইন ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰে কোনেও। এই আইনখন অনা নাই, বৰ্তমান আনিব খুজি আছে। চৰকাৰে গুড ডিচিশ্যন লৈছে মই ভাবোঁ। UCCৰ 2 নম্বৰ আইনখনত থাকিব বিয়াৰ নিম্নতম বয়স, অৰ্থাৎ বৰ্তমান সময়ত ছোৱালীৰ বয়স 18 আৰু ল'ৰাৰ বয়স 22। মই ভাবোঁ এইটোৱে ঠিক আছে। আপোনালোকে কি ভাবে কমেণ্টত জনাই দিব যে ল'ৰাৰ বয়স কিমান হ'ব লাগে বা ছোৱালীৰ বয়স কিমান হ'ব লাগে। UCCৰ 3 নম্বৰ আইনখন থাকিব মহিলাৰ সম্পত্তিৰ অধিকাৰ। UCCৰ 4 নম্বৰ আইনখন হ'ল বহু বিবাহ ৰোধ কৰা। চৰকাৰে বহু বিবাহ ৰোধ কৰিব খুজিছে। কিছুমান মানুহে ভাবে যে ইছলামত 2টা বা 3টা বা 4টা বিয়া কৰা সুন্নত বা ফৰজ বুলি ভাবে, কিন্তু এইটো বস্তু বৰ্তমান বাংলাদেশত বেছি চলে। কিছুমান আলিমেও 2টা বা 3টা বিয়া কৰি আছে, কিন্তু এইটো বস্তু কোনো হাদিছ বা কোৰাণত দেখাব নোৱাৰে যে সুন্নত বুলি। কিন্তু ইছলামে 2টা বা 3টা বিয়াৰ ইজাজত দিছিল, সুন্নত নহয়, ইজাজত দিছিল। কিন্তু কেতিয়া ইজাজত দিছিল আৰু কেনেকৈ দিছিল মই সেইখিনি কথা আপোনালোকক খুলি ক'ম। কোৰাণত কোৱা হৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ফাংকিহু মা তাবা লাকুম মিনান নিসাই মাসনা ওয়া সুলাসা ওয়া রুবা'। এই আয়াতৰ অৰ্থ হ'ল তোমালোকে পচন্দ কৰা নাৰীসকলৰ মাজৰ পৰা 2 বা 3জন বা 4জনলৈ বিয়া কৰা। কিন্তু মেইন পইণ্টটো হ'ল ইয়াতে যে এইখিনি কথা মানুহে বুজি নাপায় যে মেইন কথা ক'ত কোৱা হৈছে। ইফালে 4জন বা 2জন বা 3জন বা 4জন বিয়া কৰা বা ইজাজত দিছে, কিন্তু মেইন সিফালে কি কৈছে সেইটো মানুহে নাচায়। সিফালে কোৱা হৈছে, মই আকৌ কৈ আছোঁ, ফাইন খিফতুম আল্লাহ তা'দিলু ফাৱাহিদা। এই আয়াতত কোৱা হৈছে যে কিন্তু যদি ভয় কৰা যে ন্যায় কৰিব নোৱাৰা তেনেহ'লে এজনীকেই বিয়া কৰোৱা। এই কোৰাণৰ আয়াতৰ দ্বাৰা আমি বুজি পালোঁ যে ইছলামতো কোনো 2জন বা 3জন বা 4জন বিয়া কৰোৱা কোনো সুন্নত বা ফৰজ নহয়, কিন্তু ইছলামে ইজাজত দিছিল।
কিছুমান মানুহে কয় যে ইছলাম ধৰ্মত 2জন বা 3জন বা 4জন বিয়া কৰোৱা সুন্নত বা ফৰজ, এইটো ৰং কথা, কোনো হাদিছ বা কোৰাণৰ দ্বাৰা দলিল দিব নোৱাৰি। কিন্তু ইছলামত 2জন বা 3জন বা 4জন বিয়াৰ অনুমতি দিয়া হৈছিল। কেনেকৈ অনুমতি দিয়া হৈছিল? আৰৱ দেশত যেতিয়া এজনী ছোৱালী বিয়া হোৱাৰ পিছত ছোৱালীজনীৰ গিৰাক ইন্তেকাল হৈছিল, সেই ছোৱালীজনীক দ্বিতীয়বাৰ কোনোৱে বিয়া পাতোৱা নাছিল। এই বৰ্তমান সময়ত কিছু সমাজত এই নিয়মটো আছে, এজনী ছোৱালী বিয়া হোৱাৰ পিছত নেক্সট টাইম দ্বিতীয়বাৰ তাক বিয়া কৰাব নোখোজে। কিছুমান সমাজত আছে, কিছুমান সমাজত নাই। সেই সময়ত এই নিয়মটো আছিল। আৰু সেই সময়ত যুদ্ধ চলি আছিল, বহুতো পুৰুষে ইন্তেকাল হৈছিল, তেতিয়া বহুতো মহিলা বিধৱা হৈছিল। তাৰপিছত আৰু এটা নিয়ম আছিল যে আনলিমিটেড শাদী, আৰবৰ মানুহে বহুতো বিয়া কৰাইছিল, কোনো লিমিট নাছিল। এই বস্তুটো দূৰ কৰাৰ কাৰণে তেতিয়া ইজাজত দিছিল, তোমালোকে 2টা বা 3টা বা 4টালৈকে বিয়া পাতিব পাৰিবা। কিন্তু বহুতো চৰ্ত আছিল, মেইন হৈছে চৰ্তকেইটা। যদি আপুনি চৰ্তকেইটা মানিব পাৰে তেনেহ'লেহে বিয়া পতাৰ ইজাজত আছিল, যদি চৰ্ত মানিব নোৱাৰে তেনেহ'লে ইজাজত নাছিল। কিন্তু কিছুমান মানুহে আজিকালি সুন্নত বা ফৰজ বনাই দিছে, এইটো ৰং কথা, এইটো কোনো হাদিছ বা দলিল নাই। চৰ্তকেইটা হ'ল ন্যায় আৰু সমান ব্যৱহাৰ কৰিব লাগিব, কোনো পত্নীৰ ওপৰত জুলুম বা অৱহেলা কৰিব নোৱাৰিব, সকলোৰ অধিকাৰ আদায় কৰিব লাগিব, অধিকাৰ ন্যায় খৰচ দায়িত্ব পালন কৰিব নোৱাৰিলে এজনীকে বিয়া কৰা উত্তম। আৰু বহুতকেইটা চৰ্ত আছে, মই ইয়াতে গোটেইখিনি কোৱা নাই। আমি কোৰাণৰ আয়াতৰ দ্বাৰা বুজি পালোঁ যে বৰ্তমান সময়ত আমি যিটো দেখা পাওঁ যে এজন মানুহে 2জন বা 3জন বিয়া কৰাৰ পিছত সেই মানুহজন তাৰ লগত ভাল ব্যৱহাৰ নকৰে, বা তাক অৰ্থনৈতিকৰ ক্ষেত্ৰতো বহুত হেৰি কৰে, বা তাক খৰচ নেদেয়, বা তাৰ লগত টাইম নেদেয়। যেনেকুৱা যিজনৰ লগত দেখাত ধুনীয়া তেওঁৰ লগত থাকে, আৰু যি দেখাত অলপ বেয়া তেওঁৰ লগত নাথাকে, এনেকুৱা বহুতো সমস্যা আমি দেখা পাওঁ। গতিকে আমি এইটোৱে বুজি পালোঁ কোৰাণৰ দ্বাৰাই যে এজন মানুহে বিয়া কৰা ফৰজ এটাই, 2টা বা 3টা বিয়া কৰা ফৰজ নহয় বা সুন্নতো নহয়, এইটো ৰং কথা। আৰু যিবিলাক মানুহে বৰ্তমান কৈ আছে যে ইছলামত 2টা বা 3টা বিয়া কৰা সুন্নত, এইটো মই কৈছোঁ কোনো দলিল দিব নোৱাৰে, কোনো হাদিছতো নাই 2জন বা 3জন বিয়া কৰা। কিন্তু অনুমতি দিছিল, অনুমতি বেলেগ আৰু ফৰজ আৰু সুন্নতো বেলেগ। আচলতে সকলো বস্তুৰ জ্ঞান থাকিব লাগে, জ্ঞান নাথাকিলে সেইবিলাক বস্তু ক'ব নালাগে। বৰ্তমান UCCত এই আইনখন আনিব খুজি আছে, বহু বিবাহ ৰোধ কৰা। কিছুমান মানুহে ভাবি আছিল ইছলামৰো কোনো ক্ষতি হ'ব বুলি, ইছলামৰ কোনো ক্ষতি নহয়, আইনখন আনিব পাৰে। কিন্তু এজন মানুহে 2জন বিয়া পাতিব পাৰিব, যেনেকৈ এজন বিয়া পাতিছে, সেই তিৰোতাজনীৰ ইন্তেকাল হৈ গৈছে, তেতিয়া আৰু এটা বিয়া পাতিব পাৰে। বা কোনো এজন বিয়া পাতিছে যে সেই পেৰালাইচিছ বা এনেকুৱা ডাঙৰ বেমাৰত পৰি আছে, কিন্তু বেমাৰত পৰি আছে, তাৰো খবৰ ল'ব লাগিব, তাকো চাব লাগিব। আজিৰ ভিডিঅ'টো ইয়ালৈকে সামৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ, লাইক, এটা কমেণ্ট কৰিব। যদি আৰু এনেকুৱা ভিডিঅ' চাব খোজে তেনেহ'লে বনাম, আপোনালোকে কমেণ্টত জনাব।